পলা শিমলুৰে উন্মাদ কৰা ফাগুনৰ বতৰ এয়া। ফাগুন মানেই যেন বিয়াৰ বতৰ। চৌদিশে এতিয়া বিবাহৰ আয়োজন। আয়তীৰ উৰুলি, ভকত বৈষ্ণৱৰ হৰিনাম তথা পুৰোহিতৰ মন্ত্ৰ ধ্বনিত মুখৰিত হল চৰাইদেউ জিলাৰ সোণাৰীৰ টিয়ক চাহ বাগিচা। এযোৰ দুযোৰ নহয়, 129 জোৰা দম্পতি একেলগে আবদ্ধ হল বিবাহ পাশত। সম্পূৰ্ণ বৈদিক পৰম্পৰা অনুসৰি সম্পন্ন হল সামূহিক বিবাহ সংস্কাৰ। উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতি, জনকল্যাণ সংস্থা জয়পুৰ আৰু চৰাইদেউ জিলা বিবাহ সমিতিৰ উদ্যোগত আজি সামূহিক বিবাহ অনুষ্ঠান সম্পন্ন হয়। সোণাৰীৰ টিয়ক চাহ বাগিচা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত 129 জোৰা দম্পতিৰ বিবাহ সম্পন্ন হয়। দাম্পত্য জীৱন আৰম্ভ কৰিও আৰ্থিক তথা বিভিন্ন সমস্যাৰ বাবে ইচ্ছা থকা স্বত্তেও সমজুৱাভাৱে বিবাহ সম্পন্ন কৰিব নোৱাৰা আৰু অৰ্থবাবদ বিবাহত বহিব নোৱাৰা যুৱক যুৱতীসকলে এই সামূহিক বিবাহ অনুষ্ঠানৰ জৰিয়তে বিবাহ সংস্কাৰ লাভ কৰি অতিকে সুখী বুলি উল্লেখ কৰে। এই অনুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট অতিথিৰ লগতে প্ৰাক্তন সাংসদ তথা অসম চৰকাৰৰ ঔদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষ তপন কুমাৰ গগৈও উপস্থিত থাকে। উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতি, জনকল্যাণ সংস্থান জয়পুৰ আৰু চৰাইদেউ জিলা বিবাহ সমিতিৰ উদ্যোগত আজি সামূহিক বিবাহ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মই উদ্যোক্তাসকলক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি এই বিবাহ অনুষ্ঠানৰ যোগেদি সামাজিকভাৱে আজি বিবাহিত পুৰুষ মহিলাসকল যুগ্ম জীৱন আৰম্ভ কৰিব। তেওঁলোকৰ যুগ্ম জীৱনৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ ভৱিষ্যত ভাল হওক তাকে কামনা কৰিছোঁ আৰু আশা ৰাখিছোঁ যে আজি এনেধৰণৰ অনুষ্ঠানৰ যোগেদি এটা সামাজিক পৰিৱেশ ৰচনা হ'ব। খুব সুন্দৰ এটা পৰিৱেশ ৰচনা হৈছে যে সমাজত এনেকুৱা ধৰণৰ এটা পৰিৱেশে খুব যোগাত্মক সঁহাৰি লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। মই উদ্যোক্তাসকলক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিসকল সমাজত বিবাহযোগ্য পুৰুষ মহিলা আছে, যিসকলৰ সঁচাকৈ বিবাহ পাতিবৰ কাৰণে অসুবিধাৰ সৃষ্টি হয় বা তেনেধৰণে যিখিনি যাৱতীয় সামগ্ৰী লাগে বা যেনেধৰণৰ এটা পৰিৱেশ লাগে, পৰিৱেশ তেওঁলোকে পোৱা নাছিল। কিন্তু আজি উদ্যোক্তাসকলে এনেধৰণৰ এটা পৰিৱেশ দি প্ৰায় ইয়াত 200 জোৰাৰ ওপৰত আজি তেওঁলোকক বিবাহ অনুষ্ঠান আয়োজন কৰি যুগ্ম জীৱন আৰম্ভ কৰিবৰ কাৰণে সুবিধা দিছে। আৰু এনেধৰণৰ অনুষ্ঠান যাতে প্ৰতি বছৰে চলি থাকে তাৰ বাবে মই উদ্যোক্তাসকলক বিশেষভাৱে আহ্বান জনাইছোঁ আৰু আজি বিবাহ পাশত আবদ্ধ হোৱা সকলোলৈকে পুনৰবাৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চৰাইদেউৰ পৰা অভিজিত ভূঞাৰ সহযোগত নিউজ ডেস্ক এনি টক্স। এনি টক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।